কলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত বুকুতে থোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা। কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যু তিথি আজি আমি এই সমাধি ক্ষেত্ৰত সকলোৱে সমবেত হৈ এই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমি প্ৰত্যেকটো বিধানসভা সমষ্টিতে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা কলাগুৰুৰ গীত মাত পৰিৱেশনৰ কাৰণে একোখনকৈ বাহন সজাই পৰাই তোলা হৈছে। বিভিন্ন শিক্ষানুষ্ঠানতো বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু লগতে আবেলিলৈও এক অনুষ্ঠান আমি জিলা আয়ুক্তৰ কাৰ্যালয়তে আয়োজন কৰিছোঁ। গতিকে এই ধৰণে আমি এই মহান শিল্পীগৰাকীলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত বুকুতে থোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা। কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যু তিথি আজি আমি এই সমাধি ক্ষেত্ৰত সকলোৱে সমবেত হৈ এই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমি প্ৰত্যেকটো বিধানসভা সমষ্টিতে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা কলাগুৰুৰ গীত মাত পৰিৱেশনৰ কাৰণে একোখনকৈ বাহন সজাই পৰাই তোলা হৈছে। বিভিন্ন শিক্ষানুষ্ঠানতো বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু লগতে আবেলিলৈও এক অনুষ্ঠান আমি জিলা আয়ুক্তৰ কাৰ্যালয়তে আয়োজন কৰিছোঁ। গতিকে এই ধৰণে আমি এই মহান শিল্পীগৰাকীলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।